এয়া চাওক ফাইনাল লুক ও মাই গড এবাৰ চাওকচোন দোকানৰ নিচিনা হৈছে নে নাই কিন্তু আপোনালোকক কৈ আছো গোলাপ জামুন কিয় বনাব লগা হৈ আছে আমি য'ত আছো ন তো ইয়াতে মিঠাই পোৱা বহুতে মুস্কিল হৈ আছে সেইকাৰণে ভাবিলো যে গোলাপ জামুনৰ পেকেট যে আনিছিলো পাউডাৰ তো সেইটো দিয়ে গোলাপ জামুন বনাম আৰু কেনেকুৱা হয় আপোনালোকে চাব পাৰিব আৰু আপোনালোকক ৰেচিপিটো সকলোখিনি শ্বেয়াৰ কৰি দিম যিসকলে জানে সেইসকলে জনাবো কিবা ভুল হলে আৰু যিসকলে নাজানে সেইসকলে চাব ফলো কৰিব আপোনালোকে ঘৰত তেনেকৈ বনাই খাব তো আমি ইয়াৰ আগতো দুবাৰমান বনাইছিলো আমি যেনেকৈ ঘৰত বনাও তেনেকৈ বনাম আজি তো বেছি দেৰি নকৰো ফ্ৰেণ্ডছ কাৰণ সময় নাইকে এয়া চাওক টাইমটো ইয়াতে কেইটা বাজিছে 12:10 হৈছে টাইমটো আপোনালোকক সেইকাৰণে দেখালো আজি আমাৰ ঘৰত এটা প্ৰগ্ৰাম আছে তো সেই প্ৰগ্ৰামৰ কাৰণে এই কামখিনি সোনকালে কৰিব লাগে তাৰ পিছত দুপৰৰ ৰন্ধা বঢ়াৰ কামখিনি কৰিব লাগিব তো এয়া চাওক গোলাপ জামুনৰ পেকেট মই দুটামান বনাম আৰু দুটামান পেকেটত কিমানখিনি হয় চাওক আপোনালোকে মই জনামতে এটা পেকেটত 25টাকে বনাব পাৰি তো 25টা 50টা মান তেনেকুৱা হ'ব তো গাইস আজি আমি 50টা গোলাপ জামুনৰ ৰেচিপি কৰি আছো তো এয়া চাওক আমি দুটা পেকেটে ঢালি ললো থালাত আৰু এয়া হল গাখীৰ তো এতিয়া আমি অলপ অলপকে দিম আৰু আমি মাখন কৰিম যেনেকুৱা আমি ৰুটিৰ কাৰণে মাখন কৰো তেনেকুৱা নহয় অকমান মানে হালকা টাইপৰ আমি মাখন কৰিম আৰু এটা কথা ফ্ৰেণ্ডছ গাখীৰখিনি কিন্তু আমি একেলগে ঢালি নিদিও অলপ অলপকে গাখীৰ দিম আৰু অলপ অলপকে আমি এনেকে মাখন কৰি লম তো গাইস মই কিন্তু বহুতে ভয়ে ভয়ে বস্তুখিনি বনাই আছো কাৰণ এনেতো মই বনাই থাকো কিন্তু আজি বহুত বেছি বনাইছো আৰু আমাৰ ঘৰৰ মানুহৰ কাৰণে নহয় আজি আমাৰ ঘৰত প্ৰগ্ৰাম আছে প্ৰগ্ৰামত মেক্সিমাম 50-60 জন মানুহ আহিব তো হেতৰ কাৰণে বনাই আছো বাধ্যত পৰি বনাই আছো গাইস কাৰণ ইয়াতে মিঠাই পোৱাই নাযায় আৰু বেলেগ এটা প্ৰবলেমৰ কাৰণে বাহিৰত যাব পৰা নাই আৰু মিঠাইও পোৱা নাই তো সেই কাৰণে বনাব লগা হৈ আছে তো নাজানো কি হ'ব বহুতে ক্লোজ ফ্ৰেন্ড আহিব মোৰো আহিব হাজবেণ্ডৰো আহিব আৰু আমাৰ সৌৰভৰো আহিব তো সেইকাৰণে অকমান ভয় লাগি আছে যদি বেয়া হৈ যায় এইটো যদি বেয়া হৈ যায় তো পুৰা মানে প্ৰগ্ৰামটো অকমান বেয়া হৈ যাব তো এতিয়া চাওক মই লাৰুখিনি ইমান সাইজৰ কৰি লৈছো আপোনালোকৰ ইচ্ছামতে কৰি ল'ব পাৰিব মই কিন্তু আজি অকমান ডাঙৰ সাইজৰে কৰিলো কাৰণ আলহীৰ কাৰণে কিন্তু ঘৰৰ মানুহৰ কাৰণে হলে অকমান সৰু সাইজৰ কৰিলো হয় তো এতিয়া চাওক লাড্ডু বিলাক মই ফ্ৰাই কৰি আছো আৰু ব্ৰাউন কালাৰ মানে যেতিয়ালৈকে ব্ৰাউন কালাৰ নহব তেতিয়ালৈকে আমি ফ্ৰাই কৰিয়ে থাকিম তো এয়া চাওক কালাৰটো এনেকুৱা হৈছে আৰু এতিয়া আমি উঠাই লম হৈ গল ফ্ৰাইটো আৰু এতিয়া দিব লাগিব আমি যে চেনি চিৰা বনালো সেই চেনি চিৰাত তো চেনি চিৰাত দিয়াৰ পিছত এনেকুৱা সাইজৰ হৈ গৈছে চাওক ফুলি ফুলি বহুত ডাঙৰ সাইজৰ হৈ গল তো আৰু অকমান কাম আছে এই কামখিনি কৰিব লাগিব তাৰ পিছত ফাইনাল লুক আপোনালোকক দেখুৱাইছো বহুত সফট হৈছে গাইস আমাৰ গোলাপ জামুন ৰেডি হৈ গৈছে এয়া চাওক আপোনালোকক দেখুৱাইলোৱে অকমান আগতে বেক কেমেৰা দি আৰু এতিয়া চাওক এয়া হল ইয়াতে আছে 6টা 12টা 14টা মান আছে ইয়াতে ফ্ৰেণ্ডছ চাওক কিমান ডাঙৰ ডাঙৰ হৈছে ন তো মই যেতিয়া ফ্ৰাই কৰিছিলো বহুতে ব্ৰাউন কালাৰ আছিলে ডিপ ব্ৰাউন কালাৰ আছিলে আৰু এতিয়া চাওক যেতিয়া বস্তুটো ফুলিলে ফুলাৰ পিছত এতিয়া কালাৰটো চাওক এনেকুৱা হৈ গৈছে আৰু অকমান আছে আৰু প্ৰথমৰটো হেইটো যে দেখালো তাতকে এইটো আৰু বেছিকে অকমান কালাৰটো কৰিছিলো তো ইয়াৰ কালাৰটো আপোনালোকে চাব পাৰিছে আৰু ফ্ৰেণ্ডছ ইয়াতে না একচুয়ালি আমি অকমান আগতে দিছো তো এতিয়াও ভালকে তিও নাই যেতিয়া ভালকে ফুলিব তো আৰু ডাঙৰ ডাঙৰ সাইজৰ হ'ব সব মাজে মাজে কিছুমান সৰু সৰুৱে আছে ফ্ৰেণ্ডছ এয়া চাওক ফাইনাল লুক ও মাই গড এবাৰ চাওকচোন দোকানৰ নিচিনা হৈছে নে নাই তো ফ্ৰেণ্ডছ আজিৰ ব্লগটো এইখিনিতে যদি তোমালোকক মোৰ ৰেচিপিটো ভাল লাগিছে তেনেহলে কমেন্ট কৰিব আৰু লাইক শেয়াৰ কৰি দিব আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব তো আজিৰ কাৰণে বাই বাই কাৰণ অকমান পিছতে আমাৰ সৌৰভৰ বাৰ্থডে হ'ব তো বাৰ্থডেৰ কাৰণে বহুত কাম বাকি আছে তো সেইখিনি কৰিব লাগিব এতিয়া জাস্ট আমাৰ দুপৰৰ খোৱা লোৱাখিনি শেষ হ'ল এতিয়া আকৌ মানে ৰেষ্ট কৰাৰ মতো সময় নাই আজি তো আমি সোনকালে কামখিনি কৰো আৰু আজিৰ কাৰণে বাই বাই আকৌ লগ পাম অন্য এটি ভিডিঅ' লৈ আশা ৰাখিছো আপোনালোকৰ ভিডিঅ'টো ভাল পাব